ৰহাত ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথসমূহৰ বিধ্বস্ত ৰূপ। উপপথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ ফলত সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা। পথৰ এই দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰহাবাসীক। আমাৰ ওচৰতে টুল গেটটো আছে, তেওঁলোকে টেক্স কৰ লৈ আছে, লৈ থকাৰ পিছত আমি এতিয়া গাড়ী যাব ন, সদায় আপডাউন কৰোঁ, ইয়াত গাড়ী বাগৰি পৰিবতে মানুহ সদায় এক্সিডেণ্ট হৈ আছে। সেইটো কাৰণে অনুৰোধ কৰোঁ যাতে চৰকাৰে এই বস্তুটো বিশেষকৈ সোনকালে পাৰিলে কাম কৰি দিয়ক। গাড়ী আমাৰ বাগৰি পৰিছেও, বাগৰি যাবও ধৰে। আমি মাল আনিব মানুহ আহিলে মানুহে ভয় কৰিব ৰাস্তাত, ল'ৰা-ছোৱালী স্কুলত যোৱা ল'ৰা-ছোৱালীৰ কাৰণে অসুবিধা হয়। যাতে চৰকাৰক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে সুকলমে ৰাস্তাটো সোনকালে ভিতৰত বনাই দিয়ে। ইয়াৰ আগত কৰিছিল কিন্তু কামটো ভাল নোহোৱা কাৰণে এনেকুৱা হৈছে নেকি মোৰ বোধ হয়। সেইটো কাৰণে অথচ ৰহা টাউন কমিটি যদি টাউনত যদি ৰাস্তাটো এনেকুৱা, আমাৰ গাঁওবোৰতো বেলেগেই কথা, গাঁৱতো কি অৱস্থাটো বেলেগেই কথা, কিন্তু ৰহাত তেনেকুৱা হ'ব নালাগিছিলে। সেইটো কাৰণে অনুৰোধ কৰিছোঁ তেওঁলোকে অতি সোনকালে কাম ভাগ কৰি দিয়ে বাছ। দুৰ্ঘটনাগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা ই ৰিক্সা। কালিও হৈছে দুজনী ছোৱালী, এজনী স্কুলৰ কলেজৰ আৰু এজনী মেট্ৰিক। গতিকে আৰু এই ডাঙৰ ট্ৰাকবিলাক এইবিলাকে বহুত দিগদাৰী কৰিছে। আমাৰ ঘৰৰ ওচৰতে বহুত দিগদাৰী কৰিছে। আমাৰ ডেইলি অহা যোৱা ডাঙৰ ট্ৰাক বহুত অসুবিধা হৈছে। গতিকে চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে। পথৰ এই সমস্যাৰ বিষয়ে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাধিকৰণক বাৰম্বাৰ দৃষ্টিগোচৰ কৰোৱাৰ পিছতো কাণ লৰা নাই ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাধিকৰণৰ। ৰহাত বিশেষকৈ নগাঁও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ চৰম নিদ্ৰাত আছে বুলি ক'ম, কুম্ভকৰ্ণ নিদ্ৰাত আছে। আপোনাৰ ইয়াৰ যিবোৰ ছাৰ্ভিচ ৰোড আছে তাৰ একেবাৰে অৱস্থা নাই। আমি কিমান দিন ধৰি আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি আহিছো। আমাৰ সমজিলা আয়ুক্ত অফিচৰ আমাৰ আছুকে ধৰি কেইবাটাও জাতীয় সংগঠন তাত আলোচনা হৈছে। আলোচনাত তেওঁলোকে কৈছিলে যে টেম্পৰাৰী কৰিব, পিছত সোনকালে তেওঁলোকে ভালকে কৰি দিম বুলি কৈছিলে, পাৰ্মানেণ্টলি কৰি দিম বুলি কৈছিলে। কিন্তু আজিলৈকে তেওঁলোকে এই ছাৰ্ভিচ ৰোডবোৰ উপপথবোৰ তেওঁলোকে ঠিক কৰি দিব পৰা নাই। সেইকাৰণে কৈছো NHAI কৰ্তৃপক্ষ যেন এতিয়াও গভীৰ নিদ্ৰাত আছে। আৰু আমি ৰহা অঞ্চল ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছো, যদি তেওঁলোকে অতি সোনকালে এই উপপথবোৰ ঠিক নকৰে তেনেহলে আমি ৰাইজক লগত লৈ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য থাকিম। ইতিমধ্যে ক'ব গ'লে বৰষুণ পৰক বা নপৰক সদায় এটা দুটা এক্সিডেণ্ট এই উপপথবোৰত হৈ আছে। আৰু আমাৰ ছাত্ৰ-ছাত্ৰী, আমাৰ ল'ৰা-ছোৱালী, আমাৰ বৃদ্ধসকলক এই উপপথত আমি আঘাতপ্ৰাপ্ত হৈ থাকিলে কিন্তু আমি শান্তি নিদিম NHAIক। আৰু NHAI আকৌ এবাৰ কঠোৰভাৱে সকীয়াই দিছো, তেওঁলোকে অতি সোনকালে ৰহাৰ সমষ্টিৰ যিমান উপপথ আছে অতি সোনকালে তেওঁলোকে মেৰামতিৰ ব্যৱস্থা কৰক, নহলে তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হবৰ কাৰণে সাজু হৈ থাকক। ৰহাৰ পৰা চিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।